নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। এজন ল'ৰা সাগৰৰ পাৰত এনেই খেলি আছিল। তাৰ পাছত সাগৰৰ এটা বিশাল ঢৌ আহি ল'ৰাজনৰ চেণ্ডেল উটুৱাই লৈ গ'ল। তাৰ পাছত ল'ৰাজনে সেই সাগৰৰ পাৰৰ বালিত সাগৰৰ ছাইডত যিবোৰ বালি থাকে সেই বালিত ল'ৰাজনে লিখিলে যে সাগৰ এজন চোৰ হয়, কাৰণ তেওঁ মোৰ চেণ্ডেল চোৰ কৰি লৈ গৈছে। আৰু সেইদিনাখনে সেই সাগৰতে এজন মাছমৰীয়াই মাছ মাৰি আছিল আৰু সেইদিনাতে বহুত সৰহ মাছ পালে। আৰু তাৰ পাছত মাছমৰীয়াজনে সাগৰৰ পাৰত আহি সাগৰৰ পাৰৰ বালিত লিখিলে যে এই সাগৰ বহুত ভাল, আজি মই বহুত মাছ পাইছোঁ। আৰু তাৰ পাছত এজন 12 বছৰীয়া ছোৱালী সাগৰৰ পাৰত খেলি থাকোঁতে সাগৰৰ এজাক ঢৌ আহি ছোৱালীজনীক উটুৱাই লৈ গ'ল আৰু ছোৱালীজনী সাগৰত মৰিল। তাৰ পাছত ছোৱালীজনীৰ মাকে বালিত লিখি থৈ গ'ল যে সাগৰ এজন হত্যাকাৰী, কাৰণ তেওঁ মোৰ ছোৱালীজনীক আজি মাৰি পেলাল। তাৰ পাছত এজন বুঢ়া মানুহ সাগৰৰ পাৰে পাৰে খোজকাঢ়ি আছিল। খোজ কাঢ়োতে বুঢ়া মানুহজনে সাগৰৰ পাৰত এযোৰ নতুন চেণ্ডেল পালে আৰু তেওঁ লিখিলে বালিত যে সাগৰ এজন দানী, মোক সাগৰে তেওঁক চেণ্ডেল দান কৰিছে, সাগৰ বহুত ভাল, তেওঁ তেনেকুৱা ধৰণে লিখি থৈ গ'ল বুঢ়াজনে। তাৰ পাছত বিশাল সাগৰৰ এজাক ঢৌ আহি বালিত মানুহে লিখা কথাবোৰ সকলোবোৰ মুচি থৈ গ'ল। ইয়াতে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মানুহে ভাল কওক বা বেয়াই কওক, ভাল ভাবক বা বেয়াই ভাবক, সাগৰে কাকো কেয়াৰ নকৰে। সাগৰে তেওঁৰ নিজৰ কাম নিজে কৰি থাকে। সাগৰৰ ঢৌ আহে যায়, সেইটো তেওঁ মানুহে ভাল কওক বা বেয়া কওক তেওঁ কোনো ধৰণৰ কেয়াৰ নকৰে। কোনো ধৰণৰ সেইবিলাক কথাৰ ওপৰত গুৰুত্ব নিদিয়ে সাগৰে। আৰু এটা কথা আমি জানো যে সমগ্ৰ পৃথিৱীত 71% পানী আছে। আৰু সূৰ্যৰ তাপ যিমানেই গৰম নহওক কিয় আজিলৈকে সাগৰৰ পানী সম্পূৰ্ণভাৱে শুকুৱাই দিব পৰা নাই। আপোনালোকে যদি সাগৰৰ দৰে হ'ব বিচৰা তেনেহ'লে মানুহৰ কথাৰ ওপৰত গুৰুত্ব দিয়াটো বন্ধ কৰা। মানুহৰ কথাৰ ওপৰত গুৰুত্ব নিদিবা। সাগৰে যিদৰে মানুহে বালিত লিখি থৈ যোৱা কথাবোৰ ইগনৰ কৰিছিল তেনেদৰে মানুহৰ কথাবোৰ ইগনৰ কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা। সফলতা নিশ্চয় এদিন আপোনাৰ সন্মুখত আহি থিয় দিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিবা।